আমি এখন বাইক কিনিবলৈ আহিছিলোঁ। বাইকখন মানে আপোনাৰ ডিলাৰত আহি দাম দৰটো সুধিছোঁ। তাৰ আপোনাৰ এই প্ৰিট ডিলাৰখনত আপোনাৰ বাজাজ ডিলাৰৰ খাৰুপেটীয়া বাছ ষ্টেণ্ডৰ ইয়াতে আপোনাৰ গাড়ীখন মানে ইয়াতে থৈ মই ভিতৰত গৈছোঁ। 5 মিনিট খুব লাগিছে। দামটো সুধি আমি জাষ্ট মানে ওলাইছোঁ। ওলাই আহি দেখা পাওঁ যে আপোনাৰ গাড়ী গ্লাছখন ভাঙি পইচাটো লৈ গৈছে। মোৰ দেউতাই আপোনাৰ ষ্টেট বেংকৰ পৰা ওলাইছিল পইচা চেক দি পেলাই আপোনাৰ 3 লাখ টকা এটা 3 লাখ টকা এটা ওলাই পেলাই দেউতাক মই গাড়ী দি লৈ আহিছোঁ পিক কৰি আপোনাৰ আনি পেলাই ইয়াতে নমোৱাৰ পিছত সেইখিনি হৈছে আৰু গাড়ীত কোনো নাছিল সেইখিনি টাইমত গাড়ীৰ ভিতৰতে পইচাটো আছিল। সেনেকুৱা একো কোনো সন্দেহ হোৱা নাই কোনোবাই যে পিছা কৰি আছে বুলি মানে ভাৱনা সেইটো অহা নাই মানে মনত মানে সেইটো বেংকৰ পৰা